ইণ্টাৰভিউ ৰিপৰ্ট ল'ব ধুনীয়াকৈ ইণ্টাৰভিউটো এই ভাইটি এটা কমেণ্ট দি আছিলে, ভাইটিটো ক'লো টেনশ্যন। নমস্কাৰ বন্ধুসকল, চাউলীয়া বৰী দুদিনীয়া পেণ্ডেল আছিলে। চাউলীয়া বৰী ৰাইজক বিদায় দি আজি আমি যাত্ৰা কৰিছোঁ বঙাইগাঁও টাউনৰ সমীপত থকা নয়া গাঁও। তাৰ কেইদিনমানৰ আগতে আমি শীতলচুটিত কৰি আহিছিলোঁ, আজি আকৌ গৈ আছোঁ, সেইটো ৰাস্তাতে গৈ আছোঁ। মই বৰ্তমান ৰুমৰ পৰা ওলাই আহিলোঁ, ওলাই আহি চিন্ময়দা য'ত আছে তাত আছোঁ। তাকে চিন্ময়দাই মই লাহেকৈ যাত্ৰা আৰম্ভ কৰোঁ আৰু এই আমাৰ বছ মানে গুৰুজী ওলাই আহিছে। তেওঁ গম নোপোৱাকৈ মই তেওঁক গুৰুজী মাতোঁ, তেওঁ খালি গম নাপায় গুৰুজী বুলি যে মই তেওঁক ভাবোঁ। বাকী চিন্ময়দাৰ বিষয়ে কিনো ক'ম, এই মানুহজনক লগ নোপোৱা হ'লে চাগে মই এইবছৰ থিয়েটাৰ কৰি অহা বছৰ গুচি যাবগৈ লগীয়া হ'লহেঁতেন বুলি মই ভাবোঁ। যিমানখিনি মোক শিকিলোঁ গোটেইখিনি চিন্ময়দাৰ পৰাই শিকিলোঁ। এইয়া তেওঁ আৰু মই লাহেকৈ বোলো যাত্ৰা আৰম্ভ কৰি দিওঁ। চাউলৰ বৰী অকণমান মানে পাঠশালাৰ পৰা বেছি দূৰ নহয়, 9-10 কিলোমিটাৰমান হ'ব। এইদৰে আহি পালোহি আমি চাগে ক'ত পালোহি জানো, গমেই পোৱা নাই। হাইৱেটোত ভৱানীপুৰে পালোহি নে চাগে। এইবোৰ চব পাৰ কৰিলোঁ, এইটো ভৱানীপুৰে হয়। ভৱানীপুৰৰ পৰা আমি এতিয়া ডাইৰেক্ট এইয়া পালোহি, সোমাই দিলোহি বঙাইগাঁও। মাজতে মানে হেৰি নাই কৰা, ব্লগ নাই বনোৱা, সেইকাৰণে পেণ্ডেলৰ ওচৰত পাব হ'লোঁ যে তাতে অকণমান দেখাই দিছোঁ আৰু বঙাইগাঁৱৰ পৰিৱেশটো কি ধুনীয়া লাগে চাওকচোন। ওচৰতে পাহাৰখন আৰু ইয়াৰ বিশেষকৈ ৰাস্তাটোৰ কথা কি ক'ম আপোনালোকক, এটাকতো গাঁত গোট নাই, একদম ফিনফিনীয়া ৰাস্তা। পাহাৰটোৰ ওচৰলৈ গৈ আছোঁ অলপ দিগদাৰ হয়, কি ধুনীয়া লাগে আৰু দুই কাষে পথাৰ। চিন্ময়দাই মই গৈ পাই গ'লোগৈ আমাৰ পেণ্ডেল নয়া গাঁৱত। ইয়াতে আমাৰ 3টা দিনৰ কাৰ্যসূচীৰে আমি ৰাজমুকুট থিয়েটাৰে নাট মঞ্চস্থ কৰিম। আহিব গোটেই 3 দিন। ইতিমধ্যে যোৱাকালি হৈ গ'ল, আজি নিবেদন মহাভাৰতৰ শেষ অধ্যায়। যোৱাকালি মাজৰাতি ৰজা ভিডিঅ'টো কালিয়ে, কিন্তু আজি এডিট কৰি আজি আপলোড কৰিছোঁ। যোৱাকালি একদম যথেষ্ট দৰ্শক, পূৰা হাউচফুল। আপোনালোকে মোৰ পেজত ফটো দিয়াই আছে, চাব পাৰে, পূৰা হাউচফুল কালি। ভাল লাগে এইফালৰ পেণ্ডেলবিলাক কৰিবলৈ আহিলে, কিবা একদম আহল বহল ধুনীয়া। আৰু কালি খুব সোনকালে মানুহ মানে দৰ্শক সোমালে, সেইকাৰণে ভাল লাগিলে। তাকে লাহেকৈ কিবা এটা খাই বৈ লওঁ বুলি ভাবিছোঁ, খাওঁ নে নাখাওঁ জানো। ভাত কেইটামানকৈ খাই লওঁ নি। এইদৰে আহি বোলো অকণমান পেণ্ডেলৰ ভিতৰৰ পৰিৱেশটো চাওঁ। গেটখন আজি একদম ছাইডত দিছে ধুনীয়াকৈ। পেণ্ডেলৰ ভিতৰৰ পৰিৱেশটো চাই বোলো অকণমান আপোনালোককো দেখাই দিওঁ। দিনত এইদৰে থাকে আমাৰ থিয়েটাৰ প্ৰেক্ষাগৃহ, একদম খালী প্ৰেক্ষাগৃহ। চকী তকী পাৰিলেই আজি, পাৰি আছে চকী। তাকে আৰু তাৰমানে আমাৰ লাগেজবিলাক আহে বাছত। আহোমৰ মানুহটো চিন্ময়দাৰ লগত, মানে মোৰ টোপোলা কেইবাটাও, 2টা টোপোলা আহে বাছত, 2-3টা টোপোলা বাছত আহে। সেয়াই ৰখি আছিলোঁ গোটেইকেইটা, ইতিমধ্যে আহি বাছখন পালেহি। এতিয়া বাছৰ পৰা লাহেকৈ লাগেজ নমাই ধনীদাই ৰুম দিলেই বিপ্লৱ দাক আগতে। তাৰপৰা বিপ্লৱ দাই মই ধুনীয়াকৈ এতিয়া ৰুমলৈ বুলি যাম আৰু কি কয় ৰাইজ। এই বেগ নমাব দিয়ে, তাৰ অপেক্ষাতে বহি আছোঁ আৰু এইদৰে মোক বিৰাট ভাল লাগে। যিমান যি হ'লেও মই গাঁৱৰ মানুহ ন, এই পথাৰৰ পৰিৱেশটো মানে খুব ভাল লাগে। সেইকাৰণে একদম গাড়ীৰ ভিতৰৰ পৰা হ'লেও ভিডিঅ' কৰিছোঁ পথাৰৰ পৰিৱেশটো। এয়া আহি পালোঁ বিপ্লৱ দাই মই, এইটো নীলাতে দেখাইছিলোঁ নীলাকৈ ঘৰটো, সেইটোতে আমি বিপ্লৱ দাই মই 3টা নিশাৰ আলহী। ৰুমটো ল'লোঁ, ফাইনেলি ৰুম পালোঁ। বিপ্লৱ দাই জাপি আছে কাপোৰ, বিচনা পাৰি আছে। মই আজি অকণমান ফাৰ্ষ্ট ডে, এতিয়া মোক কৈছে বা আজি বিয়াত ফাৰ্ষ্ট শুন বুলি কৈছে। ৰছী চছী লগাই ধুনীয়াকৈ মই আজি শুই দিওঁ মানে। বিচনা দাঙি আনি ঠিক কৰি দিলোঁ, সেইকাৰণে তাৰ ফাৰ্ষ্ট। এতিয়া শুওঁ আকৌ ডাইৰেক্ট পেণ্ডেলত লগ পাওঁ। লাহেকৈ সন্ধিয়া নামি আহিলে মানে গম পাইছে নহয়, যাওঁ আমি ডিউটিত, ওলাইছোঁ আৰু ডিউটিলৈ বুলি। লগ পাইছোঁ আপোনালোকক দেখাই, মানে লগ পাইছোঁ মানে পেণ্ডেলৰ ভিডিঅ' অকণমান দেখাম আৰু। বাকী থিয়েটাৰ ভিডিঅ'টো তেনেকৈ মই নেদেখাওঁ মানে কি কৰিবলৈ সময় নাপাওঁ দিয়কচোন। চাই থাকক দেই। বৰষুণ বদলেও এইয়া হেভি মানুহ। বাকী যি নকয় ৰুমটো লাইট ধেৰ আছে, কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই, চাই থাকক। সন্ধিয়া হোৱাৰ লগে লগে পৰিৱেশটোৱে বেলেগ হৈ যায় হয় নাই কওকচোন, প্ৰেক্ষাগৃহৰ মানে বাহিৰৰ পৰিৱেশটো, মানে আমাৰ পেণ্ডেলৰ। তাকে আহি পালোহি পেণ্ডেল পাই বোলো অকণমান দেখাই দিওঁ। মোক কোৱা নাই জানো আজি দৰ্শক মানে অলপ সোনকালেই আহিলে। আমি আহি পাইছোঁহে, দৰ্শক অহা আৰম্ভ কৰিলে আৰু কিছু সময় পিছত চাগে সোমাবই দৰ্শক সোনকালে আহিলে। দৰ্শক যিমানেই বেছি হয় আমাৰ নাটক কৰি তিমানেই ভাল লাগে। তাকে
তাকে বোলো চাই দিয়ক অকণমান গধূলি পৰিৱেশটো আৰু এইদৰে এজন মোৰ চিনাকি মানুহ পালোঁ ৰাজু দা মানে আমাৰ বিহুৱতীখিনিৰ কাৰণে এখন চিনাকি মুখ আৰু দেই আৰু বেলেগকেতো চিনাকি কৰি দিব নালাগে বাকী এতিয়া থিয়েটাৰ বিহুৱাসকলক ক'লোঁ খুব মৰমৰ ককাইদেউ বঙাইগাঁও আহিছোঁ বুলি অভয়াপুৰী আহিছোঁ বুলি ক'লত আহিছোঁ মানে কি পেণ্ডেল আছে বুলি জানিও ফোন কৰিছে আহি পোৱাৰ পিছতো ফোন কৰিছে আকৌ সেইদিনা মোৰ নিউজ এটা পাইও ফোন কৰিছে বাকী ভালে আছে একদম একদম বঢ়িয়া আজি নাটক চাব লাগিব দেই আজি নহয় 3 দিন চাব লাগিব হ'ব চাম দিয়া ৰাজুদাক লগ কৰি পিনে ভিতৰলৈ সোমাই গ'লোঁ লাহেকৈ ঠাণ্ডা দিন পৰিছে নহয় জুই কাষত মানুহৰ জুম আমিও খুৱাম আৰু দিয়কচোন ৰাতিলৈ তাকে চবেই নিজৰ নিজৰ কামত গধূলি হ'লে ব্যস্ত হৈ দিয়ে কোনো কাকো চাবলৈ কোনো কাকো কাৰ লগত কথা পাতিবলৈ সময় নাথাকে আৰু অকণমান দেৰি পিছৰ পৰা এতিয়া বাৰু চব লগ ভাগে আছে নটৰাজ বাবাক সেৱা এটা জনাই মই গ্ৰীণ ৰুমৰ ভিতৰলৈ বুলি সোমাই গ'লোঁ বৰ্তমান পুলিচ দাই চব ধুনীয়াকৈ ৰেডি কৰি থৈছে আৰু এইটো সময়ত যদি চাহৰ আড্ডা নলওঁ গৰম চিংৰাৰ সৈতে চাহৰ আড্ডাত নবহোঁ নিশ্চয় মনটো ভাল নালাগিব ৰাজুদাই ক'লে ব'লা গোটেইকেইজনে বোলে একাপ চাহ খাবা গ'লোঁ আৰু মই কিন্তু চিংৰা খোৱা নাই মই এটা গোল্লাহে খালোঁ বাকীকেইজনে চাহ চিংৰা জুতি লৈছে আৰু এইদৰে বৰ্তমান সাজু মাজজাতিৰ ৰজা আজি নাটকৰ বাবে মৃদুলাক কৈছোঁ কেনেকুৱা লাগিছে ড্ৰেছটো আজি ড্ৰেছটো মোক কেপটো আজি অচি ছাৰ এজনে পিন্ধাই দিছে ৰিয়েল অচি ছাৰ এজনে ভাল লাগিছে সেইকাৰণে আজি কিবা এটা অকণমান ইউনিক লাগিছে সুধিছোঁ মই ৰাইজক কেনেকৈ লাগিছে বোলে ভাল হৈছে তাকে মই বোলো দেখাই দিওঁ অকণমান এই মৃদুলাক তাকে কৈছোঁ আজি অচি ছাৰ এজনে বোলো ড্ৰেছ টুপিটো পিন্ধাই দিছে কেনেকুৱা লাগিছে ক'ব ভাল লাগিছে আৰম্ভ হৈ গ'ল আমাৰ নাটক এইটো কি পষ্ট বাৰু কওকচোন খোজকাঢ়ি লাহেকৈ দাবাং অহা টাইপত ৰিলছ বনাব নাজানো এয়া হ'ল আশা ইণ্টাৰভিউ এনি টাইম বিচাৰি থাকে আমাৰ নাটক চলি আছে নাটকৰ মাজত আমি মনে ব্লগ বনাইছোঁ মনে ব্লগ বনাইছোঁ আশা কেতিয়া কৰি ইণ্টাৰভিউটো অতি সোনকালে আহি আছে আপোনালোকৰ মাজত মিলা নাই আমাৰ সময় মিলা নাই আমাৰ বেলেগ আড্ডা মাৰি থাকোঁতে আমাৰ সময় গুচি গৈছে কিন্তু সোনকালে এটা ইণ্টাৰভিউ লুকুদাই ল'বা ধুনীয়াকৈ ইণ্টাৰভিউটো এই ভাইটি এটা কমেণ্ট দি আছিলে ভাইটিটো ক'লো টেনশ্যন নল'বা খুব সোনকালে আশা ইণ্টাৰভিউ এটা দি আছোঁ দেই আজিলৈ বুলি আমাৰ নাটক শেষ মানে মোৰ শেষ লাষ্টৰ চিন্তাত অকণমান তাল বজাবগৈ লাগে শেষ কৰিলোঁ আৰু আকৌ আপোনালোকক কালিলৈ লগ পাম মহাভাৰতৰ শেষ অধ্যায়ত নাটকো শেষ হ'ল দৰ্শকক অকণমান আপোনালোকক দেখাই দিছোঁ দেই আৰু দৰ্শকক দেখাই আজি ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম জাৰ্ণিতে লগ পাওঁ নে ক'ত লগ পাওঁ নাজানো সকলো ভালে থাকক সুস্থ থাকক আৰু সদল বলে আমাৰ ৰাজমুকুটৰ প্ৰেক্ষাগৃহলৈ আহক দেই ধন্যবাদ।